আৰু ইফালে এয়া মেখেলা হয় এখন মেখেলাখন এনেকুৱা চিম্পুল হয় পাৰীটো একদম এইপিনে খালী হৈ আছে আৰু পাৰীটো খালী হৈ থকাৰ কাৰণে মোৰ ভাল লগা নাই আৰু মই ভাবিছোঁ যে ইয়াতে অকণমান এম্ব্ৰইডাৰী কৰি দিম আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকে সকলো ভালে আছে আপোনালোকৰ দুৱাত আৰু আল্লাহৰ ৰহমতত ময়ো ভাল আছোঁ আজি আকৌ নতুন এটা ব্লগ লৈ আপোনালোকৰ ওচৰত আহিছোঁ ব্লগ মানে কি এইটো এটা সৰু এটা ভিডিঅ' বেছি দীঘলীয়া নহয় এতিয়া কাপোৰখনত মই আঁকি আছোঁ মানে কি কাগজ এখন কাটি লৈছোঁ বৰফি ডিজাইনত যিহেতু পাৰফেক্ট মেজাৰমেণ্টটো দিব লাগে সেইকাৰণে যদি হাতেৰে কৰোঁ এটা সমান নহ'ব কিছুমান সৰু কিছুমান ডাঙৰ হ'ব সেইকাৰণে ডাঠ কাগজ এখন কাটি লৈছোঁ আৰু কাটি কিনে আঁকি লৈছোঁ পাৰীটো ধুনীয়াকৈ সমানকৈ আঁকি লৈছোঁ যাতে দিগদাৰ নহয় পিছত এম্ব্ৰইডাৰী কৰোঁতে আৰু এয়া চাওক মই আঁকি ল'লোঁ এইখিনি ধুনীয়াকৈ আৰু এতিয়া এয়া ভিতৰ পিনে ভৰাই লৈছোঁ ফ্ৰেমটো এইপিনে ভালকৈ ধুনীয়াকৈ মিলাই লওঁ আচলতে এখন হাতৰে ভিডিঅ' কৰি আছোঁ আৰু এখন হাতেৰে এইটো বহাই আছোঁ সেইটো দিগদাৰ হৈছে অকণমান এয়া ফ্ৰেমটো মই বহাই লৈছোঁ বেজিটো সোমোৱাই লৈছোঁ আপোনালোকক এনেই দেখুৱাবৰ কাৰণেহে সোমোৱাইছোঁ কিন্তু একচুৱেলি এখন হাতৰেতো এনেকৈ টানিব নোৱাৰিম ন দুখন হাতে ইউজ কৰিব লাগিব আৰু এয়া বেজি আৰু এয়া সূতা লৈ লৈছোঁ এয়া এম্ব্ৰইডাৰীখিনি কৰি দিছোঁ ইমান ভাল হোৱা নাই যদিও তথাপি কৰিছোঁ আৰু অকণমান ভৰ্তি হৈ থাকিবৰ কাৰণে আৰু এইখিনি মই এতিয়া কৰিলোঁ এই পাৰীটো মই নিজে বনাই দিছোঁ একদম মোকা হৈ আছিলে ভাল লগা নাছিলে সেইকাৰণে পাৰীটো মই নিজে এম্ব্ৰইডাৰী কৰি দিছোঁ এইপিনে হোৱা নাই অকণমান এয়া এইপিনে হোৱা নাই ইমানখিনি হ'ল এটা ছাইডটো কৰিলোঁ এয়া আৰু ইয়াত অকণমান এইখিনি কৰি থৈছোঁ বাকী এইখিনি কৰিব আছে এইপিনে কৰিম আৰু এইখন মানে একেবাৰে এনেকৈ উকা আছিলে গোটেইখন এই পাৰীটো একেবাৰে এনেকৈ উকা হৈ আছিলে সেইকাৰণে মানে বোলো ভাল নালাগিব চাগে অকণমান এনেকুৱা কৰি দিওঁ সেইকাৰণে এইখিনি কৰি দিছোঁ জনাবচোন কেনেকুৱা লাগিছে আৰু এতিয়া মোৰ গোটেই মেখেলাখন কৰা হৈ গ'ল দুই চাইডে কৰিলোঁ ধুনীয়াকৈ হৈ গ'ল আচলতে বহুত দিনৰ পিছত কৰিছোঁ সেইকাৰণে হাতখন বহা নাই যিহেতু সদায় কৰা মানুহ আৰু বহুত দিনৰ পিছত কৰা মানুহৰ হাতখন অকণ বেলেগ ধৰণৰ হয় কৰোঁতে তথাপি চেষ্টা কৰিছোঁ কৰিবলৈ